নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো মোৰ বহুতে ভাল লগা ভিডিঅ' হয়, কাৰণ আমি দুপৰীয়া বা ৰাতিপুৱা চাহ কাপৰ লগত কিবা এটা নতুন বস্তু খাবলৈ পালে বহুত ভাল লাগে নহয়নে? আৰু ল'ৰা ছোৱালীও এই ভিডিঅ'টো চাই যদি আপোনালোকে বনাই দিয়ে এনেদৰে, ল'ৰা ছোৱালীও খুব ভাল পাব আৰু লগতে আপোনালোকে টিফিনতো দিব পাৰিব। সেইকাৰণে মই ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহোঁ। এই ভিডিঅ'টো বহুত সহজেই বনাব পাৰি, বেছি বস্তুও নালাগে, আমাৰ পাকঘৰত থকা বস্তুৱে হয়। বাটি চিৰা আৰু দুটা আলুৰ সৈতে এয়া মই চাওকচোন ধুনীয়া চিৰাৰ পিঠা বুলিয়ে কৈছোঁ। চিৰাৰ পিঠা বনালোঁ আৰু লগতে বনালোঁ মই এয়া নাৰিকলৰ চাটনি, দৈৰ লগত বনাইছোঁ। গৰম দিনত নাৰিকলৰ চাটনি দৈৰ লগত খাবলৈ খুবেই ভাল হয় আৰু দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া লাগিছে পিঠাকেইটা। আৰু এই পিঠাকেইটা মইনো কেনেদৰে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম, আহকচোন। এয়া এটা ডাঙৰ বাটিত মই চিৰা এবাটি লৈ লৈছোঁ আৰু চিৰা এবাটি মানে এইটো বাটি দেখিছেনে, এইটো বাটিত এপোৱা ধৰে, ষ্টীলৰ বাটি হয়, মিডিয়াম চাইজৰ। আৰু এই চিৰাখিনি দেখিছেনে, বেছি ডাঠো নহয়, একেবাৰে পাতলো নহয় আৰু চাফা চিৰা, ধুনীয়া চিৰা হয়। এইটো মই চিৰা যিকোনো চিৰা ল'ব পাৰে, এইটো পোহা লিখা আছে, পতঞ্জলিৰ হয়। আৰু এই চিৰাখিনি এতিয়া মই ভালদৰে ধুই ল'ম। পানী দি দিছোঁ। এয়া এই চিৰাখিনি মই এতিয়া এইখিনি পানী পেলাই এইদৰে ভালদৰে মোহাৰি ধুই ল'ম। ধুই লৈ মই এইখিনি পানী পেলাই দিম এতিয়া। এয়া মই চিৰাখিনি ভালদৰে ধুই ল'লোঁ আৰু পানী অলপমান দি তিয়াই থৈ দিছোঁ চিৰাখিনি। আৰু অলপ 2-3 মিনিটমান মই এনেদৰে চিৰাখিনি পানীতে তিয়াই থৈ দিম আৰু এয়া মই ঢাকোন এখনে ঢাকি এইখিনি মই কিনাৰতে থৈ দিম। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া দেখিছেনে, এয়া হৈছে আলু। এয়া আলু বইল আলু হয়। মই ভাত বনাওঁতে দুটা আলু দুটুকুৰাকৈ এনেকৈ ভাততে দি দিছিলোঁ আৰু ধুনীয়াকৈ বইল হৈ আছে। এয়া বেলেগে বইল কৰা নাই আৰু ভাততে সন্ধিয়া চাহকাপ খাবলৈ মই বনাম বুলি ভাবিছিলোঁৱে যেতিয়া, সেইকাৰণে ভাতৰ লগতে মই এয়া আলু দি দিলোঁ। আৰু এটা সৰু গাজৰ লৈছোঁ আৰু এটা জলকীয়া লৈছোঁ। এয়া হৈছে নৰসিংহৰ পাত কেইটামান লৈছোঁ এয়া, আৰু পিঁয়াজ দুটা লৈছোঁ, এয়া মিডিয়াম চাইজৰ দুটা পিঁয়াজ লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ কদ্দুকচ কৰি ল'ম, মানে পিহনাখনত পিহি ল'ম। এয়া এনেদৰে মই গাজৰটো যদি পিহি লওঁ তেতিয়া খাবলৈ ভাল হ'ব। এইদৰে মই ধুনীয়াকৈ পিহনাখনত পিহি ল'ম আৰু আলুখিনিও পিহি ল'ম, তাৰপিছত মই আপোনালোকক দেখুৱাম। এয়া মই ধুনীয়াকৈ পিঁয়াজখিনি সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ আৰু আলুখিনিও মিহিকৈ পিচি ল'লোঁ। আৰু এয়া গাজৰ দেখিছেনে, মই পিহনাত ধুনীয়াকৈ পিচি ল'লোঁ। জলকীয়াকেইটা থৈ দিছোঁ, পিছত কাটিম। আৰু এয়া আমাৰ নৰসিংহ পাতো সৰু সৰুকৈ মই কাটি ল'লোঁ। এয়া আমাৰ হৈ গৈছে। এতিয়া আমি কি কৰিম, আমি চিৰাখিনি যে তিয়াই থৈছিলোঁ, এইখিনি আমাৰ চিৰা তিয়াই থৈছিলোঁ, চিৰাখিনিও ধুনীয়াকৈ ফুলি গ'ল, দেখিছেনে, কোমল হৈ গ'ল। এতিয়া আমি এই চিৰাখিনি ইয়াৰ পৰা একদম পানী নথকাকৈ চেপি উঠাই ল'ম। একদম ধুনীয়াকৈ পানী নথকাকৈ আমি ইয়াৰ পৰা চেপি উঠাই ল'ম। এয়া চিৰাখিনি মই ধুনীয়াকৈ পানীৰ পৰা তুলি ল'লোঁ আৰু চিৰা বহুত বেছিয়ে হ'ব যেন লাগিছে। চিৰাৰ মানে পৰিমাণটো বেছি হ'লে খাবলৈও বৰ বেছি ভাল নালাগিব, নহয় জানো? সেইকাৰণে মই গোটেইখিনি চিৰা নিদিওঁ। ইয়াত মই এয়া চাওকচোন, এইখিনিয়ে আলুতে মই অলপহে দিম দেই। এয়া আৰু একেবাৰে চিৰাখিনি ধুনীয়াকৈ দেখিছেনে, একদম মানে হেৰি হৈ গৈছে, ধুনীয়াকৈ কোমল হৈ গৈছে। এয়া সিমানেই মই চিৰা দিলোঁ আৰু মোৰ অলপ চিৰা এয়া বাচি থাকিলে, চাওকচোন, এইখিনি চিৰা মোৰ বাচি থাকিলে। এইখিনি চিৰা মই ধুনীয়াকৈ টিফিন এটাত ভৰাই ফ্ৰিজত থৈ দিম। আকৌ যেতিয়া খাবলৈ মন যাব তেতিয়া তেনেকৈ ভাততে আলু এটা দি পেলানি বা পিঁয়াজ সৰহকৈ দি পকৰি লেখীয়াকৈও ধুনীয়াকৈ বনাই খাব পাৰি, একো নাই। মই টিফিনত ধুনীয়াকৈ ভৰাই থৈ দিম। এয়া আমাৰ হৈ গ'ল। এতিয়া মই ইয়াতে দিম নিমখ
নিমখ দিম মই সোৱাদ অনুসৰি আপোনালোকে দি ল'ব মই চামুচে দি দিছোঁ আৰু এয়া অকণমান জিৰা আধা চামুচ হ'ব আধা চামুচতকৈ অকণমান বেছি হ'ব আৰু সেয়া দিছোঁ মই আৰু ইয়াত লগতে মই দিম চাট মছলাটো দিলে সোৱাদটো বহুত ধুনীয়া হয় মই এয়া চাট মছলা এচামুচ হয় এয়া চাট মছলা এচামুচ দি দিছোঁ ইয়াতে আৰু অকণমান দি দিওঁ ৰ'ব খাবলৈ বহুত টেষ্টি হয় চাট মছলা দিলে আৰু লগত আমি অকণমান জলকীয়া গুড়ি দি দিম এয়া অকণমান জলকীয়া গুড়ি ইয়াতে আমি দি দিলোঁ আৰু এইখিনি এতিয়া আমি ধুনীয়াকৈ হাতেৰে মিলাই ল'ম এইখিনি আমি ধুনীয়াকৈ হাতেৰে মিলাই ল'ম দেখিছেনে জলকীয়া দুটা এইকেইটা পিছত কাটি দিম নতুবা হাতখন পুৰিবও পাৰে বেছি জ্বলা হ'লে সেইকাৰণে মই জলকীয়াটো সদায় পিছতেহে দিওঁ এই দুটা জলকীয়া থৈ দিছোঁ পিছত দিম এয়া চাট মছলা দিয়াৰ কাৰণে বহুত ধুনীয়া গন্ধ ওলাইছে আৰু বেলেগ ধৰণৰ গৰম মছলা বা কিবা কিবি দিব পাৰি একো নাই মই বাৰু দিয়া নাই চাট মছলাকণ দি দিলে বহুত ধুনীয়া গন্ধ ওলায় সেইকাৰণে মই বেলেগ মছলা আৰু দিয়া নাই এই দেখিছেনে এনেদৰে মই ধুনীয়াকৈ এইখিনি মই ভালকৈ সানি ল'ম আৰু আটা লেখীয়া এটা ডো কৰি ল'ম একদম এনেকৈ হাতেৰে মোহাৰি একদম ধুনীয়াকৈ এটা আটা লেখীয়া আমি ডো বনাই ল'ম এতিয়া এয়া দেখিছেনে মই একদম ধুনীয়াকৈ খানি ল'লোঁ আমাৰ ধুনীয়া হৈ গৈছে তথাপিতো ইয়াত আমি এচামুচ ময়দা মিলাই দিম ময়দা মিলাই দিলে মানে বাইণ্ডিংটো ধুনীয়া হয় নিমিলালেও হয় তথাপিতো মই অকণমান ময়দা ইয়াতে এনেকৈ মিলাই দিছোঁ এয়া ময়দা 3 চামুচমান লৈ লৈছোঁ ইয়াতে অকণমান মই নিমখ মিলাই দিওঁ অকণমান মই ইয়াত নিমখ মিলাই দিছোঁ আৰু নিমখ মিলাই এনেকৈ ভালদৰে এটা ঘোল তৈয়াৰ কৰি ল'ম পানী দি পেলানি এয়া পানী দি মই এটা ধুনীয়া ঘোল তৈয়াৰ কৰি ল'ম দেই এয়া দেখিছেনে বেছি ডাঠ নকৰোঁ অকণমান পনীয়া কৰিম এয়া ধুনীয়া এটা ঘোল মই একদম লামচ থাকিব নালাগিব গোটা গুটি থাকিব নালাগিব এইদৰে মই এটা ধুনীয়া ঘোল তৈয়াৰ কৰি ল'ম আৰু মই ভালদৰে কৰি ল'ম বাৰু মই দেখুৱাইছোঁ আপোনালোকক আৰু ইয়াত যে মই এয়া ময়দা দিছিলোঁ আৰু ভালদৰে এতিয়া আমি সানি দিম ময়দা নিদিলেও হয় মই কৈছোঁৱেই আৰু বাইণ্ডিঙৰ কাৰণে দিছোঁ তেতিয়া ধুনীয়াকৈ বাইণ্ডিং হয় আৰু যদি ময়দা নিদিওঁ বুলি ভাবিছে তেতিয়া চাউলৰ গুড়িও দিব পাৰি আমাৰ পিঠাগুড়ি যে থাকে সেয়াও দিব পাৰি সেয়া দিলেও ভাল হয় নতুবা কৰ্ণফ্লাৱাৰ আহে কৰ্ণফ্লাৱাৰো দিব পাৰি কৰ্ণফ্লাৱাৰ দিলেও বহুত ধুনীয়া হয় আৰু এনেকুৱা সময়ত আপোনালোকে চাই ল'ব নিমখ হৈছে নাই নিমখ কম হ'লেও বেয়া লাগিব নহয় আৰু বেছি হ'লেও বেয়া লাগিব বেছি হ'লে কিবা কিবি মিলাই দিব পৰা যায় কম হ'লে অকণমান নিমখ দি দিব লাগে এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে দেখিছেনে একদম মানে বহুত ধুনীয়া লাগিছে পেষ্টটো দেখিয়ে ভাল লাগিছে আৰু তেলত ভাজিলে যে কিমান ধুনীয়া লাগিব কথাই নাই আৰু এয়া আমাৰ ধুনীয়াকৈ এয়া হৈ গ'ল আৰু মই জলকীয়া দিয়া নাছিলোঁ মোৰ হাত পুৰে বুলি এয়া জলকীয়া মই সদায় জলকীয়া লাষ্টত দিওঁ হাতখন পুৰে মোৰ কেতিয়াবা বেছি জ্বলা হ'লে এয়া দেখিছেনে মই ধুনীয়াকৈ একদম আটাৰ দৰে একদম ভালদৰে মই সানি ল'লোঁ যাতে ধুনীয়াকৈ আমাৰ লাডু বনে এয়া খাবলৈ বহুত ধুনীয়া হয় দেই আপোনালোকে চাই থাকিবচোন মই কেনেদৰে বনাওঁ এয়া হৈ গ'ল মই এতিয়া হাতটো ধুই আহোঁগৈ হাতটো মই ধুই আহি দেখুৱাম এয়া ময়দাৰ ঘোলখিনি মই ধুনীয়াকৈ ঘুলি ল'লোঁ দেখিছেনে এনেকুৱা হ'ব লাগিব বেছি ডাঠ হ'ব নালাগে এনেকুৱা পনীয়া হ'ব লাগিব আৰু ইয়াতে মই অকণমান কালা জিৰা এয়া কলঞ্জি বুলি কয় অকণমান দি দিছোঁ কলঞ্জি দিলে একদম মানে গন্ধটো বহুত ধুনীয়া আহে আৰু বস্তুবোৰ খাবলৈও ভাল হয় সেইকাৰণে কলঞ্জি দি মই অকণমান এয়া মিলাই দিলোঁ এয়া আমাৰ ধুনীয়াকৈ এইটো ঘোল তৈয়াৰ হৈ গ'ল এতিয়া মই এইখিনি কিনাৰত থৈ দিম আৰু আমি যে এয়া যে বনাই থৈছিলোঁ এতিয়া মই ইয়াৰে অকণমান হাতত তেল লগাই লৈছোঁ তেতিয়া ধুনীয়াকৈ হ'ব অকণমান ইয়াত দিছেনে অকণমান তেল লগাই ল'লোঁ এতিয়া ইয়াৰে আপোনালোকে যিমান ডাঙৰ কৰে সেই হিচাপতে এনেকৈ লাডু বনাই ল'ব এইটো মই ধুনীয়াকৈ এটা লাডু বনাই লৈছোঁ দেখিছেনে লাডুটো ধুনীয়াকৈ হৈছে এইটো লাডুটো বনাই এইটো লাডু অকণমান প্ৰেছ কৰি দিওঁ পিঠাটোৰ লেখীয়া লাগক
এইটো চাওকচোন কিমান ধুনীয়া হৈছে এইটো দেখিছেনে এইটো আমাৰ ধুনীয়া পিঠা এটাৰ দৰে হৈছেনে একদম দুইটা সাইড ধুনীয়া হৈছে এনেকৈ মই এতিয়া আৰু এটা বনাই দেখুৱাম আপোনালোকক খাবলৈ খুব ভাল হয় যিসকলে এনেকৈ চিৰা আৰু আলুৰে কি বুলিনো ক'ম চিৰাৰ পিঠা বুলিয়ে ক'ম নে নাই চিৰাৰ চব বুলিয়ে আলু চিৰা আৰু আলু চব বুলিয়ে ক'ম নে যি কয় আৰু মানে সন্ধিয়া চাহ কাপৰ লগত খাবলৈ খুব ভাল হয় বেছি তামজামো নাই ভাতৰ লগতে আলু দুটা দি দিলে হয় এয়া এনেকৈ লাডু কৰি ল'লোঁ এনেকৈ মই হেঁচি দিলোঁ আৰু এয়া দেখিছেনে এয়া চব ধুনীয়াকৈ হৈ গ'লনে এতিয়া মই এইদৰে গোটেইখিনি এনেকৈ লাডু বনাই ল'ম পিঠা আকাৰত লাডু কৰি লৈ পিঠা আকাৰত মই বনাই ল'ম তাৰপিছত মই আপোনালোকক দেখুৱাম এয়া দেখিছেনে মই ধুনীয়াকৈ বনাই ল'লোঁ আৰু গোল গোলকৈ বনাই ল'লোঁ আৰু দেখিবলৈ ধুনীয়া লাগিছে আপোনালোকে যদি বনাই যিকোনো আকাৰ দিব পাৰি দীঘলীয়াও কৰিব পাৰি বা লাডু টাইপৰো কৰিব পাৰি মই এনেদৰে পিঠাৰ আকাৰত বনাই ল'লোঁ আৰু এয়া এখন প্লেটত 2 প্লেট ওলাই গ'ল দেখিছেনে এবাটি চিৰা আৰু দুটা আলুৰে কিমানখিনি ওলাই গৈছে বহুতে ওলাইছে মই 1.5 বাটি চিৰা লৈছিলোঁ যদিও আধা বাটিমান মই থৈয়ে দিলোঁ বেছি হোৱাৰ কাৰণে এয়া ধুনীয়াকৈ আমাৰ পিঠা হৈ গ'ল এতিয়া মই তেলত ভাজিম আৰু আপোনালোকক দেখুৱাম এয়া মই গেছত পেনখন পাতি দিলোঁ আৰু তেলো দি দিছোঁ তেল আমাৰ গৰম হৈ আহিছে আৰু এয়া ঘোল আপোনালোকে দেখিছিলেই এয়া বনাই থৈছোঁ আৰু এতিয়া মই কি কৰিম ইয়াৰে এটা পিঠা ল'ম পিঠা বুলিয়ে কৈছোঁ আৰু এইটো পিঠা লৈছোঁ আৰু এই ঘোলখিনিত মই এনেকৈ ডুবাই দিম এনেকৈ অকণমান ডুবাই দিম এই দেখিছেনে এয়া ডুবাই দিছোঁ ডুবাই পেলানি লাহেকৈ আমি তেলত দি দিম এইদৰে মই পেনখনত যিমান ধৰে দি যাম এয়া আৰু এটা দি দিওঁ আহিব আৰু এটা আহিব কিনাৰত এয়া এতিয়া মই গেছটো কমাই থৈছিলোঁ অকণমান মই বেছি কৰি দিছোঁ ইয়াত মিডিয়ামত থৈছোঁ বেছি বহুত হাই ফ্লেমো নহয় ল' ফ্লেমো নহয় মিডিয়াম ফ্লেমত আমি এইবোৰ ভাজিম আৰু যদি হাই ফ্লেম কৰি দিওঁ তেতিয়া জ্বলি যাব আৰু ল' ফ্লেমত দিলেও তেল বহুত খাব সেইকাৰণে আমি মিডিয়াম ফ্লেমতে এইখিনি আমি ভাজিম আৰু ইটো সাইড অলপ দেৰি পিছত চেঞ্জ কৰি দিম এতিয়া যদি আমি হাত লগাওঁ তেতিয়া ভাগি যাব পাৰে সেইকাৰণে অকণমান কমেই কৰি দিছোঁ এতিয়া ভালদৰে ভাজ খাওক তাৰপিছত মই ইটো সাইড কৰি দিম এয়া আমাৰ এটা সাইড হৈ গৈছে ধুনীয়াকৈ দেখিছেনে একেবাৰে ধুনীয়াকৈ হৈ গৈছে এতিয়া মই ইটো সাইডো এয়া উল্টিয়াই দিছোঁ এয়া চব একদম ধুনীয়া গোল্ডেন কালাৰ হৈ গৈছে ব্ৰাউন গোল্ডেন এয়া দেখিছেনে এয়া আমাৰ হৈ গৈছে এতিয়া আমি গেছৰ ফ্লেমটো অকণমান বেছি কৰি দিওঁ এয়া ধুনীয়াকৈ হৈ গৈছে আৰু এনেদৰে বনালে খাবলৈ খুব ভাল হয় খাই থাকোঁতে মানুহে গমেই নাপাব যে চিৰাৰে বনাইছে বুলি কেতিয়াবা আমাৰ বিহু সময়ত আলহী আহিলে চিৰা তিয়াই দিয়াৰ পিছত থাকিও যায় কেতিয়াবা আৰু মিঠা মিঠা খাই আমনি লাগিলে সেই বাছি যোৱা চিৰাৰ পৰাও এনেদৰে আপোনালোকে বনাই খাব পাৰিব আৰু যিসকলে বনাই খাইছে তেওঁলোকে গম পায়ে সোৱাদটো কেনেকুৱা আৰু যিসকলে বনোৱা নাই এনেদৰে তেওঁলোকে বনাই খাব পাৰিব এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে আৰু অকণমান দেৰি মই ভাজি ল'ম তেতিয়া ধুনীয়া ক্ৰিস্পি হ'ব এয়া আমাৰ ধুনীয়া ৰঙচুৱা হৈ গ'ল দেখিছেনে এতিয়া মই এইকেইটা প্লেট এখনত উঠাই ল'ম এয়া একেবাৰে ভগা নাই দেখিছে কিমান ধুনীয়া হৈছে
এয়া মই আটাকেইটা উঠাই ললো আৰু বাকি থকাখিনিও মই এনেদৰে ভাজি লম এতিয়া আগৰ দৰে এনেকে এয়া আৰু এক প্লেট আছে এতিয়া আমি বাৰু বনাই দিম যদি ভবা যায় যে এতিয়া নবনাও পিছত বা কাইলে বনাই খাম তেতিয়া এইখিনি ফ্ৰিজতো থৈ দিব পাৰে ডব্বা এটাত ভৰাই এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই থৈ দিব পাৰে আৰু পিছত ভাজি খালেও বেয়া নহয় এনেদৰেও খাব পাৰি মই বাৰু এতিয়া বনায়ে দিম এয়া মই দি দিলো ধুনীয়াকৈ সেকেন্ড বেচ আৰু এইদৰে আগৰ দৰে মই গোটেইখিনি ভাজি লৈ আকৌ আপোনালোকক দেখুৱাম মই দৈ অকণ মিলাই দিলো আৰু নাৰিকলৰ লগত দৈ এই কাৰণে দিছো গৰমৰ দিনত বাদাম দিয়াতকৈ মই দৈ অকণমান দি দিছো নাৰিকল আৰু দৈ চাটনিকণ খাবলৈ খুব ভাল হয় আৰু আমাৰ ঘৰতো সবে পছন্দ কৰে সেইকাৰণে মই এয়া নাৰিকল আৰু দৈ দি চাটনি বনাম এয়া দেখিছেনে মই ধুনীয়াকৈ প্লেটত পিঠাকেইটা সজাই দিলো আৰু দেখিলে কোনোবাই ক'বনে চিৰাৰ পৰা বনাইছো বুলি সঁচাকৈয়ে চিৰা আৰু আলুৰ পিঠাকেইটা দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু লগতে খাবলৈও বহুত ধুনীয়া হয় আৰু লগতে মই এয়া নাৰিকল আৰু দৈৰ চাটনিকণো বনাই দিছো গৰমৰ দিনত দৈ আৰু নাৰিকলৰ চাটনিকণ বহুত ভাল লাগে খাবলৈ আৰু চিৰাৰ পিঠাকেইটাৰ লগতো বহুত ভাল লাগিব খাবলৈ আপোনালোকে দেখিলেই মই কেনেদৰে বনাইছো যিসকলে এইদৰে চিৰা আৰু আলুৰ পিঠা বনাইছে তেওঁলোকে খোৱাটোৰ কথা গম পায়েই আৰু যিসকলে বনোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'টো চাই বনাব পাৰিব সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিলো আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেন্টছত জনাবচোন যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেন্টছ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু পুৰণা ভিডিঅ'বোৰো তেওঁলোকে চাব পাৰিব আৰু আপোনালোকে মোক ইমান মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ গৈছে সেইকাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকৰ ওপৰত মই আশাও কৰো বিশ্বাসও কৰো এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আৰু এইদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ময়ো বহুত চেষ্টা আৰু যত্ন কৰিম আপোনালোকৰ আগত ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আৰু আজিলৈ ইমানতে সামৰো শেষত নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো ধন্যবাদ